অসম নাট্য সন্মিলন গুৰেশ্বৰ শাখাৰ তৰফৰ পৰা আমি কেন্দ্ৰীয় নাট কৰ্মশালা এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। আজি আমাৰ তৃতীয় দিন। আমি যথেষ্ট সঁহাৰি পাইছোঁ। পৰীক্ষাৰ্থী আমাৰ বিভিন্ন জিলাৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা আহিছে, নগাঁৱৰ পৰা, মৰিগাঁও, বিভিন্ন ঠাইৰ পৰা, আৰু বাকীখিনি আমাৰ স্থানীয় শিল্পী ইয়াত অংশগ্ৰহণ কৰিছে। অকল শিল্পীসকলে যে আমাৰ ইয়াতে অংশগ্ৰহণ কৰি এনে নহয়, আমি ৰাইজৰ পৰাও যথেষ্ট মৰম, সহায়, সহযোগ আমি পাইছোঁ। আৰু এই মৰমৰ মাজতে আমি এই 3টা দিন আমি অতিক্ৰম কৰিব ধৰিছোঁ, আৰু 4টা দিন আমাৰ সন্মুখত আছে। আমি আশা কৰিছোঁ আমাৰ এই যিটো চেষ্টা, এই চেষ্টাত আমাৰ অঞ্চলৰ সমগ্ৰ ৰাইজৰে নিশ্চয় ইয়াত উপকৃত হ'ব। নাট কৰ্মশালা সম্পৰ্কত, নাট সম্পৰ্কত, অভিনয় সম্পৰ্কত ইয়াত দক্ষতা অলপ বৃদ্ধি পাব। আৰু এই বিষয়ে আমি আশা কৰিছিলোঁ যাতে অন্ততঃ আমি নাট্য সমিতি হিচাপে আমাৰ অঞ্চলৰ ৰাইজক কিবা এটা দিব পাৰোঁ নাট সম্পৰ্কত, অভিনয় সম্পৰ্কত। তাৰ চেষ্টা আমি অব্যাহত ৰাখিছোঁ, আৰু আমি আশা কৰিছোঁ ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে অঞ্চলৰ উঠি অহা নৱপ্ৰজন্মক আমি এইদৰে আগবঢ়াই নিয়াৰ চেষ্টা কৰিম। নমস্কাৰ, আপোনালোকৰ চেনেলটিক মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনালোকে গমেই পাইছে আমি 7দিনীয়া এটি কেন্দ্ৰীয় নাট কৰ্মশালা, আৰু এই কেন্দ্ৰীয় নাট কৰ্মশালাটি আমি আৱাসিক হিচাপে আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। যোৱা 22 তাৰিখৰ পৰা, অৰ্থাৎ এই গ্ৰীষ্মকালীন 22 জুলাইৰ পৰা 28 জুলাইলৈকে হ'ব। আজি তৃতীয় দিনৰ কাৰ্যসূচী চলি আছে। আজি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে। আজি তৃতীয় দিনত আমি দেখা পাইছোঁ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। যোৱাকালিতকৈ আজি প্ৰায় 10-15 গৰাকীমান ছাত্ৰ ছাত্ৰীয়ে আমি বাঢ়া দেখিছোঁ। গতিকে আমাৰ এটা বেছি উৎসাহ জাগিছে এইকাৰণে যে ছাত্ৰ ছাত্ৰীখিনিয়ে গম পোৱাৰ পিছত এই গ্ৰীষ্মকালীনৰ যিখিনি মানে সুবিধা, এই সুবিধাখিনি তেওঁলোকে ইয়াত গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াত অৱশ্যে অভিভাৱকসকলেও সচেতন বুলি আমি ক'ব লাগিব, কিয়নো বৰ্তমান সময়ত আমি দেখা পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিষয়ক লৈ কৰ্মশালাৰ অনুষ্ঠিত কৰি আছে, চৰকাৰীভাৱেই হওক, বেচৰকাৰীভাৱেই হওক, বা এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে হওক। সেই উপলক্ষকে মানে আগত ৰাখি সদৌ অসম নাট্য সন্মিলনৰ গুৰেশ্বৰ শাখাৰ উদ্যোগতো আমি এই কেন্দ্ৰীয় নাট কৰ্মশালাটি অনুষ্ঠিত কৰিছোঁ। বৰ্তমান যোৱাকালিলৈকে আমাৰ 27 গৰাকী আছিল, আজি প্ৰায় 45 গৰাকী হৈছে। প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা 2 গৰাকী আমাৰ টিচাৰ ইয়াতে আছে, ফেকাল্টি। এগৰাকী NS দিয়ান, আমাৰ ছিকিমৰ পৰা পাছ কৰি অহা পৰিসৰণীয়া, আমাৰ গুৰেশ্বৰৰে গৌৰৱ, আৰু লগতে হায়দৰাবাদ ইউনিভাৰ্চিটিৰ পৰা পৰিৱেশ কলাৰ স্নাতকোত্তৰ মানে কমপ্লিট কৰি অহা আমাৰ অলিম্পিকা ৰাজবংশী। এই নাট্য কৰ্মশালাত আচলতে আমি অত্যন্ত সুখী হৈছোঁ যে ইয়াত অকল গুৰেশ্বৰৰে ল'ৰা ছোৱালী নহয়, গোৱালপাৰাৰ ল'ৰা ছোৱালী আছে, নগাঁৱৰ পৰা আহিছে, মৰিগাঁৱৰ পৰা আহিছে, পছৰিয়াৰ পৰা আহিছে, আৰু তেওঁলোক যথেষ্ট এক্টিভ। তেওঁলোকক যিবোৰ কোৱা হৈছে আপোনালোকে দেখিবলৈ পাইছে, তেওঁলোকে নাটকৰ এক্সাৰচাইজসমূহ খুব ধুনীয়াকৈ কৰি আছে। আৰু আমি আশা কৰিছোঁ অন্তিম দিনলৈ আমি ৰাইজৰ মাজত এটা ধুনীয়া পাৰফৰ্মেঞ্চ দাঙি ধৰিব পাৰিম। এই সময়ত সাধাৰণতে দেখিবলৈ পোৱা যায় গ্ৰীষ্মকালীন বন্ধত, যিহেতু স্কুল বন্ধ থাকে, ল'ৰা ছোৱালী মোবাইলতে বেছিকৈ আসক্তি তেওঁলোকৰ দেখিবলৈ পোৱা যায়, আৰু স্কুল থাকিলেও বা স্কুল নহ'লেও কিন্তু মোবাইলৰ প্ৰতি বেছি আসক্তি হৈছে। তো তাৰ পৰা আঁতৰাই আনিবৰ কাৰণে এইবিলাক এটা মাধ্যম হ'ব পাৰে নেকি? নিশ্চয়কৈ হ'ব পাৰে। আৰু আজিকালি ল'ৰা ছোৱালী যদি এচামৰ মোবাইলত ব্যস্ত হৈ আছে, তেতিয়া তেনে মাজত এনেকুৱা ল'ৰা ছোৱালীও আছে যোনে কলাৰ সাধনা কৰিব বিচাৰে। সাধনা শব্দটো যদি বহুত বেছি ডাঙৰ হয়, অত্যন্ত তেওঁলোকে অভ্যাস কৰিবলৈ যত্ন কৰে, তেনে ক্ষেত্ৰত আমি ভাবোঁ মোবাইলৰ পৰা দূৰত আনি এনেধৰণৰ এটা কলা শিকাৰ বাবে গৰম বন্ধ আৰু এনেকুৱা ইনিচিয়েটিভসমূহ অত্যন্ত প্ৰয়োজনীয়। ভাল সময় এটা তেওঁলোকে পাব। হয়।